Dear learners, আশা কৰো সকলোৱে ভালে আছে। তো আজিৰ এটা ইম্পৰ্টেন্ট কাৰণ এবাৰলৈ আহিছো। আগৰ পাৰ্ট নম্বৰ যিসকলে চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ কাৰেণ্ট এফেয়াৰ প্লেলিষ্টত গৈ চাব। টেকনলজি ইনফো চেনেলৰ কাৰেণ্ট এফেয়াৰ যেটো প্লেলিষ্ট আছে তাত গৈ চাব। আৰু যিসকলে অলৰেডি চাইছে আপোনালোকে ভিডিওটো শেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিওসমূহ শেয়াৰ কৰিব যাতে সকলোৱে চাব পায়। তো আশা কৰো আপোনালোকে সকলো ভালে আছে। তো আজি বলক কেইটামান প্ৰশ্নৰ লগত আলোচনা হম চিনাকি হম। তো আজিৰ ফাৰ্স্ট যেটো পেয়াৰ আছে এই পেয়াৰ হল সঞ্জীৱ ৰাইনা এপইন্টমেন্ট মানে এনেকৈ আহিব পাৰে যে আইটিবি যেটো এডিশনাল ডাইৰেক্টৰ জেনেৰেল আছে এই সঞ্জীৱ ৰাইনাক কি হৈছে বৰ্তমান যেটো ইণ্ডো টিবেটান বৰ্ডাৰৰ পুলিচ হিচাপে এপইন্টমেন্ট হৈছে। তো প্ৰশ্ন অকাবকা দিব পাৰে আপোনালোকে গোটেইখিনি সামাৰি মই দি দিছো। সঞ্জীৱ ৰাইনাৰ বিষয়ে এটা আপোনালোকে চালে। সঞ্জীৱ ৰাইনা এজ এ সিনিয়ৰ অফিচাৰ আছিল আগতে from the 1987 batch of the Indo Tibetan Border Police ITBP মানে হল Indo Tibetan Border Police has been appointed as the additional director general ADG of the ITBP. He will be specifically responsible for overseeing the forces along the Indo-China line of actual control LAC. This is a significant event because he is only the second officer who is not from the Indian Police Service IPS to reach this high rank in the history of the ITBP. মই ইয়াৰ অসমীয়া ব্যাখ্যাটো কৈ দিছো। সঞ্জীৱ ৰাইনাক ITBPৰ অতিৰিক্ত সঞ্চালক প্ৰধান নিযুক্তি কৰিছে। ভাৰত তিব্বতী সীমান্ত আৰক্ষীৰ 1987 চনৰ বেছৰ জ্যেষ্ঠ বিষয়া সঞ্জীৱ ৰাইনাক ITBPৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ বিশেষভাৱে ভাৰত চীন লাইন যেটো আছে অফ এক্সুৱেল কন্ট্ৰোল LACৰ বাহিনীসমূহৰ তদাৰক কৰা দায়িত্ব ল'ব। এয়া এক উল্লেখযোগ্য ঘটনা কাৰণ ITBPৰ ইতিহাসত এই উচ্চ পদবীত উপনীত হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ IPS নথকা তেওঁ মাত্ৰ দ্বিতীয়জন বিষয়া। এটা IPS নাই ডাইৰেক্ট পদোন্নতি হৈছে প্ৰমোশন হৈছে মনত ৰাখিব। নোটটো আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখিব। নেক্সট আছে পেয়াৰ 13ত শ্ৰীলংকা গ্ৰান্টস ভিসা ফ্ৰী এক্সেস টু 35 কান্ট্ৰিজ। শ্ৰীলংকা কি কৰিছে 25টা কান্ট্ৰিত ভিসা ফ্ৰী দিছে। এটো মনত ৰাখিব। মই অসমীয়াতে কৈ দিছো। শ্ৰীলংকাই 35 খন দেশলৈ ভিসা বিনামূলীয়া প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। শ্ৰীলংকা চৰকাৰে নতুন নীতি প্ৰৱৰ্তন কৰি 35 খন দেশৰ নাগৰিক ভিসাৰ প্ৰয়োজন নোহোৱাকৈ শ্ৰীলংকা ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে। এই নীতি 2024 চনৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হয়। মনত ৰাখিব। এই নীতি 2024 চনৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হয় মানে হ'ব আৰু অক্টোবৰ আহি আছে যেটো। আৰু ই শ্ৰীলংকা পৰ্যটনৰ বৃদ্ধি আৰু অন্যান্য দেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মনত ৰাখিব। নেক্সট আছে পেয়াৰ 15 India surpasses China as top importer of Russian oil. In July 2024 India became the top buyer of Russian oil, overtaking China. This change happened because China was making less money from refining oil, which led them to buy less Russian crude. কি ষ্টাটিক্স আছে ৰাছিয়ান অয়েল মেড আপ মই অসমীয়াটো কৈ দিছো এটো চাব আপোনালোকে। ৰাছিয়াৰ তেলৰ যেটো শীৰ্ষ আমদানিকাৰক হিচাপে চীনক অতিক্ৰম কৰিলে ভাৰতে। এটো মনত ৰাখিব। 2024 চনৰ জুলাই মাহত চীনক অতিক্ৰম কৰি ভাৰতৰ ৰাছিয়াৰ তেলৰ শীৰ্ষ ক্ৰেতা হিচাপে পৰিগণিত হয়। এই পৰিৱৰ্তন ঘটিছিল কাৰণ চীনে তেল শোধন কৰি কম টকা উপাৰ্জন কৰিছিল যাৰ ফলত তেওঁলোকে ৰাছিয়াৰ খাৰুৱা তেল কম ক্ৰয় কৰিছিল। এটো মূল পৰিসংখ্যা কিমান আছে আপোনালোকে ভিডিওটো চাব সম্পূৰ্ণলৈকে। পেয়াৰ 16 আছে আলচি ফ্রিডম শিল্ড 2024 এক্সারসাইজ। এটো ইম্পর্টেন্ট মনত ৰাখিব। দি 51st ফাইটার উইং এট ওয়াসান এয়ার বেস ইন সাউথ কোরিয়া। এটা মনত ৰাখিব। আলচি ফ্রিডম শিল্ড যেটো আছে এটো অলপ কৰি চাই লব। নেক্সট পেয়াৰটো আছে অসমীয়াত এটো চাই লব। নেক্সট পেয়াৰ আছে 17 দিল্লী এয়ারপোর্ট যেটো এচিভ আছে নেট জিরো কার্বন
এমিশন এয়ারপোর্ট আৰু জিৰো কাৰ্বন যেটো আছে ৰেচিঅ'ৰ দিল্লী বিমানবন্দৰ নেট জিঅ'ৰ কাৰণ কাৰ্বন এমিশন বিমানবন্দৰৰ মৰ্যাদা লাভ কৰিছে দিল্লী বিমানবন্দৰ কাৰ্বন স্বীকৃতিৰ অধীনত নেট জিৰ'ৰ কাৰ্বন নিৰ্গমন বিমানবন্দৰ মৰ্যাদা লাভ কৰা ভাৰতৰ প্ৰথমটো বিমানবন্দৰ হিচাপে ইতিহাস ৰচনা কৰিছে নেক্সট আছে ইণ্ডিয়া জাপান 2+2 সামিট এটো ইণ্ডিয়াৰ 2+2 সামিট কোত কাৰ মাজত হৈছে ইণ্ডিয়া আৰু জাপান মনত ৰাখিব The partnership between India and Japan is becoming increasingly important, especially when it comes to ensuring a free, open and fair Indo-Pacific region. This was clearly seen during the recent 2+2 dialogue. It was important. Next pair আছে 18ত ভাৰত জাপানৰ যেটো আছে এটো মই অহমেতো কৈ দিছো ভাৰত আৰু জাপানৰ মাজৰ অংশীদাৰিত্বৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিশেষকৈ যেতিয়া ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল এটা মুক্ত মুকলি আৰু ন্যায্যতা নিশ্চিত কৰাৰ কথা আহি পৰে হেতে 2+2 আলোচনাৰ সময়ত এই কথা স্পষ্টকৈ দেখা গৈছিল যত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ যে 2+2 যেটো আছিল এগ্ৰিমেন্ট ইয়াৰ জয়শংকৰ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহে জাপানী সমকক্ষসকলৰ সৈতে সাক্ষাৎ কৰিছিল মনত ৰাখিব নেক্সট আছে পেয়াৰ 19 Maharashtra launches first solar village হিসাবে মহারাষ্ট্র চিফ মিনিস্টার একনাথ সিন্ধুৱে কি কৰিছে লঞ্চ কৰিছে এটো মনত ৰাখিব নেক্সট আছে টু লাষ্ট অহমেতো মই অনুবাদ কৰি দিছো মহাৰাষ্ট্ৰ যেটো আৰম্ভ প্ৰথম হৈছে হেটো হৰজগতৰ যেটো গাঁও হিচাপে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শুভাৰম্ভ কৰিছে হৰো গাঁও আঁচনি এই কাৰ্যসূচীৰ লক্ষ্য হৈছে 100খন গাঁৱত 1000 সৌৰ শক্তি প্ৰদান কৰা এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা হতৰা জিলাৰ মান্যসিবাড়ি প্ৰথমখন গাঁও যাৰ ফলত এই ৰাজ্যৰ প্ৰথমখন সম্পূৰ্ণ সৌৰ শক্তি চালিত গাঁও হিচাপে পৰিগণিত হৈছে তো বন্ধুসকল যিহে নহওক আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আজি মই অলপ ফৰ্দৰকে কৈ দিছো আপোনালোকে ভিডিঅটো অলপ পোষ্ট কৰি স্ক্ৰীনশ্বট ৰাখি আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব ইয়াত খুবেই ইম্পৰ্টেন্ট টপিকছ খিনি মই ইনক্লুড কৰিছো আৰু সামাৰি দিছো মানে এটা কোৱেশ্চন আহিব বুলি আপোনালোকে নাভাবিব হয়তো 3-4টা কোৱেশ্চন ইয়াত ইনক্লুড হৈ আছে কোনটো আহে কি সমস্যা এটা আমি হয়তো নাজানো তো গোটেইখিনি পঢ়িলে হয়তো গম পাম যে সামাৰি ওয়াইজ পঢ়িলে আমি কোনটো আহিব হয়তো অলপ হলো আমাৰ আয়ত্তত থাকিব তো আজি এখিনি আছিল তো আজি কাৰণে বিদায় মাগিছো ধন্যবাদ